নমস্কাৰ বন্ধুসকল, মই আপোনালোকক দেখাব বিচাৰিছোঁ আজি চক মই আগৰ এটা ভিডিঅ'ত আপোনালোকক আজি পুৰখি দি গৈছিলোঁ, যিটো ভিডিঅ' আপোনাৰ হাজাৰ হাজাৰ মানুহে ইয়াত ভৰি পৰিছে। যি ভক্তপ্ৰাণ ৰাইজ, শিৱৰ যি মহাদেৱৰ ভক্ত, তেওঁলোক যি শ্ৰদ্ধা কৰে, তেওঁলোকে আহি পানি আজি নিজৰ মংগলৰ কাৰণে, ঘৰৰ পৰিয়ালৰ মংগলৰ কাৰণে, সকলো মংগলৰ কাৰণে আৰু অসংখ্য লোকে ইয়াত ভিৰ হৈ পৰিছে। অসংখ্য লোকে ভিৰ হৈ পৰিছে। চাওক আপোনালোকে এইফালে এখন ডাঙৰ ফিল্ড, সেই ফিল্ডখন আপোনালোকে চাওক, এখন হাজাৰ হাজাৰ মানুহে ভৰি পৰিছে। ৰাস্তাটো তেনেকৈ একদম অসংখ্য লোক এতিয়া গৈ আছে, কিন্তু 3টা বাজিছে এতিয়ালৈকে। 3টা বজাতো কিন্তু মানুহে পূৰা ফুল হৈ আছে। মই ইয়াত এইফালে আপোনাৰ শিৱ মন্দিৰ আছে, আপোনালোকে দেখিবলৈ পাইছে। এতিয়াও বহুত ভালেমানকণ দূৰ আছে, পাহাৰৰ ওপৰত শিৱ মন্দিৰ আছে। আপোনালোকো আহিব। তিতাবৰৰ বান্দচলীয়া গাঁৱৰ স্বৰ্ণপুৰৰ কেম্পৰ কাষেদি এই শিৱ মন্দিৰ ভাগ পায়, আৰু শিৱ মন্দিৰ ভাগলৈ আপোনালোকে আহিবলৈ চেষ্টা কৰিব। আৰু এয়া দেখিছে আপোনালোকে, বৰ্তমান শিৱ মন্দিৰত আহি কেনেকুৱা পাইছে মই জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ ওচৰত নেকি? ইয়াতে আমাৰ ওচৰৰে ন? এই অহা যোৱা বছৰতকৈ এই বছৰ কিমান মানুহ পাইছে? যোৱা বছৰকে এবাৰ দুগুণ হৈছে মানুহ। দুগুণ হৈছে ন? দুগুণ হৈছে। আৰু হওক, আমি সেইটোৱে বিচাৰি আছোঁ। জেগাডোখৰ ভাল হ'ব, হয়। আৰু আপুনি চাকি তাকি জ্বলালে নাই? তাকে জ্বলোৱা হওক, মই জ্বলোৱাকৈ নাই বাৰু। আপুনি জ্বলোৱাকৈ নাই? জ্বলাবগৈ মানে? জ্বলাবগৈ। আপোনাৰ ঘৰৰ পৰিয়ালে জ্বলালে? ঘৰৰ পৰিয়ালে জ্বলালে। এয়া দেখিছে আপোনালোকে। আৰু ব'লক আমি মন্দিৰৰ ছাইডে আমি এতিয়া বৰ্তমান গৈ আছোঁ। এয়া আমি বৰ্তমান মন্দিৰৰ ছাইডে আহি আছোঁ। এয়া আহি ভালনে? এয়া মানুহে ভৰি পৰিছে, আৰু সিফালেও আপোনালোকৰ গোটেই মানুহে মানুহ। আমি শিৱ মন্দিৰলৈ আমি সোমাই যাম। শিৱ মন্দিৰত আমি দেখাম কেনেধৰণে অনুষ্ঠান ভাগ কৰি আছে, আৰু আপোনালোকো আহিব। ইয়াত যেনেকৈ শিৱসাগৰত মানুহ হয়, আৰু ইয়াতো তেনেকৈ আজি প্ৰায় আমি দেখিবলৈ পাইছোঁ 2 কিলোমিটাৰ খোজকাঢ়ি আহি থকা, আৰু 2 কিলোমিটাৰ আমি বৰ্তমান খোজকাঢ়ি আহি থকা দেখিবলৈ পাই আহিছোঁ। আৰু এতিয়া আহক, আমি বৰ্তমান পাহাৰলৈ আমি উঠি যাব বিচাৰিছোঁ। আমি পুৰখি যিটো মই ভিডিঅ' দেখাই গৈছিলোঁ, আজি সেই একেটা ভিডিঅ'কে মই আজি দুবাৰ দেখাইছোঁ। জনগণ যেনেধৰণে ওলাই আহিছে শিৱৰ বাবাৰ চৰণত চাকি বন্তি প্ৰজ্বলন কৰিবৰ বাবে, এয়া দেখিছে সকলো ওলাই অহা দেখিবলৈ পাইছে। এয়া বৰ্তমান ভাঙৰ লাডু বিকি আছে। এয়া চাওক, ভাঙৰ লাডু বৰ্তমান এয়া বিকি আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে ন? ভাল লাগিছে। মানুহৰ ভিৰ হৈছে, ভিৰ হৈছে। যোৱা বছৰতকৈ বেছি হৈছে। এইবাৰ বেছি হৈছে ন? যোৱা বছৰতকৈ বেছি হৈছে। কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে, ভাল লাগিছে ন? ভাল লাগিছে। এয়া দেখিছে, এইটো কি খাই আছে? গুটকা নহয়, কি বস্তু এইটো? বগা গাখীৰ নেকি এইটো? গাখীৰে। গাখীৰ? এইটো কি? এই লয় ঘোটা নিচিনা লাগিছে, বাগৰি নাযাবা খালি দেই। এয়া চাওক, ইয়াত ঘোটা, ভাঙৰ লাডু, ইয়াত সকলোখিনি পাই ইয়াত বিকি থকা দেখা পাইছোঁ। আৰু নালাগে, ইয়াত খেলো দেখিছোঁ আমি। এয়া চকৰি খেল বৰ্তমান চলি আছে, আৰু এইফালেও ৰাইজ আহি ভৰি পৰিছে। আমি এইফালে দিয়ে উঠি যাব লাগিব ওপৰলৈ। সেয়া এই পাহাৰৰ যি টিলাটো, এই টিলাৰ ওপৰে বৰ্তমান আমি উঠি যাব লাগিব। এয়া চাওক, এই চিৰিটোত প্ৰায় মই আগতো ভিডিঅ'ত কৈ গৈছিলোঁ যে 100ৰ ওপৰত চিৰি আছে। এই চিৰিটোত কিন্তু যাওঁতে আপুনি ভাগৰি পৰিব। এয়া চাওক কেনেধৰণে আমি উঠিব লাগিব। এই চিৰিত আমি উঠি গৈ থাকিব লাগিব। এটা ভাগৰ লাগিব, কিন্তু আগৰবাৰ মই ভিডিঅ'ত মানুহ নথকাকৈ দেখাইছিলোঁ। এইবাৰ কিন্তু আমি মানুহ ভিৰ হোৱাত দেখাইছোঁ। হৰ হৰ মহাদেৱ। কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। ভাগৰ লগা নাই উঠোতে? উঠা নমাটো এইটো থাকেই, আৰু প্ৰভুৰ দুৱাৰত আহিলে ভাগৰটো হেৰাই গৈছে। ভাগৰ হেৰাই গৈছে। ঠিক আছে, ঠিক আছে। এয়া বৰ্তমান সকলো উঠি গৈ আছে, দেখিছে। ইয়াত নাম কীৰ্তন হৈ আছে। আমি সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। এয়া বৰ্তমান ইয়াত ভক্তিৰ যিটো গান লগাই আছে, ভাল লাগিছে। ইয়াত অসংখ্য লোকে ভৰি পৰিছে, আৰু এই মন্দিৰ ভাগলৈ আপোনালোকো আহিব। এইবছৰ আপুনি নাপালেও অহা বছৰ আপোনালোকে আহিবলৈ চেষ্টা কৰিব। ইয়াত বহুত দূৰৰ দূৰৰ মানুহ আহিছে। এই মানুহ আহি বৰ্তমান ভাল লাগিছে। এয়া বৰ্তমান আমি মন্দিৰৰ ওপৰত আছোঁহি। এয়া দেখিছে কেনেকুৱা লাগিছে? ইয়াত ভাল লাগিছে ন? অকণমান ডাঙৰকৈ কওক। ভাল লাগিছে। এয়া ভাল লাগিছে। ইয়াত সকলো আহিছে। ইয়াত মাইক বাজি থকাৰ কাৰণে এনেধৰণে ভইচ দিবলগীয়া হৈছে, কাৰণ কপিৰাইট আহি যায় আৰু পেজটো প্ৰব্লেম হৈ যায়। আৰু এয়া চাওক, পাহাৰৰ ওপৰত সকলো মানুহ ইয়াত উপস্থিত আছে। একাংশই
ইয়াত ফুৰিবলৈ আহিছে, একাংশই বন্তি প্ৰজ্বলন কৰিব আহিছে। এনেধৰণে এই শিৱ মন্দিৰ ভাগত বন্তি প্ৰজ্বলন কৰিছে পৰিয়ালৰ মংগলৰ কাৰণে, নিজৰ মংগলৰ কাৰণে। এয়াই হৈছে শিৱ মন্দিৰ ভাগ। এনেধৰণে বন্তি প্ৰজ্বলন কৰিছে। সুন্দৰ এটা পৰিৱেশ। অহা বছৰ আপোনালোকেও আহিবলৈ চেষ্টা কৰিব, কাৰণ বহু দূৰ দূৰণিৰ পৰা ইয়াত ভক্তসকল আহিছে, চাকি বন্তি প্ৰজ্বলন কৰিছে, জ্বলাইছে। আৰু ইয়াত এখন বাণিজ্য মেলা আছে, সেই মেলাখনতো অংশগ্ৰহণ কৰিছে। আৰু যেনেধৰণে আমি শিৱসাগৰ মন্দিৰতো আমি সেনেকৈ ৰছী বন্ধা দেখোঁ, এনেকৈ হাতত ৰছী বান্ধিছে ইয়াৰ বাবাসকলে। এয়াই হৈছে তিতাবৰ বান্দৰচলীয়া স্বৰ্ণপুৰ বাগানৰ কাষত। এনেধৰণেই এতিয়া একাংশ লোক আহি আছে চাকি জ্বলাবৰ কাৰণে, আৰু একাংশ লোক নামি আছে তললৈ। এনেধৰণে চিৰি দি উঠিছে, নামিছে। আজিৰ দিনটো এনেধৰণেই পাৰ হৈ গৈছে। আপোনালোকেও আহিবলৈ চেষ্টা কৰিব, কাৰণ বহু দূৰ দূৰণিৰ পৰা ইয়াত আহিছে। এয়া দেখিছে ৰাস্তাত আমি বৰ্তমান এতিয়া ঘৰ মূৰা হ'লোঁ, আৰু এতিয়া আমি ঘৰলৈ আহিছোঁ। আপোনালোকো আহিব। হৰ হৰ মহাদেৱ। আপোনালোকৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ শিৱ বাবাৰ ওচৰত। ধন্যবাদ।